নমস্কাৰ দিগদৰ্শন অসমলৈ স্বাগতম জনাইছোঁ। আমি প্ৰতিভাৰ সন্ধানত গাঁৱে গাঁৱে ঘৰে ঘৰে ঘূৰি ফুৰোঁ। বিশেষকৈ অসমৰ মানুহখিনিৰ বিভিন্ন বৰ্ণ ভাষা কথাবিলাক বুটলিবলৈ আমি ঘৰে ঘৰে ঘূৰি থাকোঁ। আজি সৌভাগ্যবশতঃ এজন বিশিষ্ট ব্যক্তি সত্তাৰ লগত আমাৰ সাক্ষাৎকাৰ হ'ব। তেওঁ একাধাৰে শিক্ষক, কুশল শিক্ষক, কৃতি শিক্ষক, সমাজকৰ্মী, ধৰ্মীয় ব্যক্তিত্ব আৰু অক্লান্ত প্ৰচাৰ বিমুখ এজন সমাজকৰ্মী। তেওঁ মোৰ লগতেই আছে। তেখেতৰ ঘৰ হ'ল মাজবাট আৰু সকলো সংস্থা সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছে। গতিকে তেওঁ হ'ল শ্ৰদ্ধেয় শৰৎচন্দ্ৰ দাস ডাঙৰীয়া মোৰ কাষতে আছে। মই দিগদৰ্শন অসমত আপোনাক ধন্যবাদ। আপোনাৰ দিগদৰ্শন অসমৰ পৰা আপোনালোকে আজি মোক লগ কৰাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক পায়ে থাকোঁ। আজি এনেকুৱা এটা ভাল দিনত পোৱাৰ বাবে পুনৰ নমস্কাৰ জনাইছোঁ। খুব ভাল কথা। এওঁ এজন শিক্ষক। আচলতে শিক্ষকৰ সমস্ত গুণ ভিতৰত আছে দয়া, ক্ষমা, সেৱা ইত্যাদি ইত্যাদি ইত্যাদি। আপুনি এজন শিক্ষক, সফল শিক্ষক মানুহ। আজি অৱসৰপ্ৰাপ্ত হোৱা প্ৰায় 10 বছৰ 9 বছৰমান হ'ল। তে এজন শিক্ষক হিচাপে বহু সময়, জীৱনৰ মহামূল্যৱান সময় আপুনি এই শিক্ষকতা কামত জড়িত ৰাখিছে। বহুত কিবা কিবি কৰাৰ বাসনা আছিল, তথাপিও এটা সেই শিক্ষকতা লাইনত থাকি আপুনি কৰিলে। এই শিক্ষকতা জীৱনৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা আৰু বৰ্তমান আপুনি কি কৰি আছে অৱসৰ জীৱনটো অকণমান? 1977 চনত মাৰ্চ মাহত শিক্ষকতা সোমাওঁ পাঠকপুৰ প্ৰাথমিক বিদ্যালয় মাজবাট মণ্ডলৰ। আৰু তেতিয়াৰে পৰা মই 2016 চনলৈ শিক্ষকতা কৰি আছোঁ। কিন্তু মোৰ সৌভাগ্যৰ বিষয় যে আমাৰ তেতিয়াৰ দৰং জিলা, বৰ্তমান ওদালগুৰি, আমি তেতিয়া সৰ্বশিক্ষা DPP দৰং জিলালৈ আহিছিল। আৰু তাত মই 1995 চনৰ পৰা CRC হিচাপে কাম কৰিছিলোঁ, সমন্বয়ক হিচাপে। আৰু সেই সমন্বয়ক হিচাপে মই 15 বছৰ কাম কৰিছিলোঁ। গতিকে সেয়েহে মোৰ জীৱনৰ মই দৰমহা যদিও প্ৰাথমিক বিদ্যালয়ত লৈ আহিছিলোঁ, মই বহু ক্ষেত্ৰত শিক্ষকসকলক প্ৰশিক্ষণ দিব লগা হৈছিল। আৰু এই প্ৰশিক্ষণ দিবলৈ হ'লে আমাক প্ৰথমতে চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কৰে। আৰু সেই প্ৰশিক্ষণপ্ৰাপ্ত কৰা ব্যক্তিবিলাক আছিল ডায়েটৰ, বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ বা SRT, NCRT আৰু SRTৰ ব্যক্তিসকল। এই ব্যক্তিবিলাক শিক্ষাত বহুত পাৰ্গত। গতিকে আমাক সেই প্ৰশিক্ষণবিলাক দিওঁতে সমল ব্যক্তি হিচাপে মই নিজে সমল হৈ সেইবিলাক আচলতে প্ৰয়োগ কৰি চাইছিলোঁ। আৰু প্ৰয়োগ কৰি চাই সুফল লাভ কৰিছোঁ। আৰু সেইটো বিদ্যালয়ত প্ৰয়োগ কৰাই নহয়, যেতিয়া মানে DPPৰ শেষ হোৱাৰ পিছত আমাৰ টেট শিক্ষক লয়, সেই সময়তো আমাক প্ৰশিক্ষণ দিবৰ কাৰণে নিয়োগ কৰিছিল। আৰু তেতিয়া মোৰ সৌভাগ্যক্ৰমে বহু শিক্ষকক এই প্ৰশিক্ষণ দিবলৈ পাইছিলোঁ। সেই শিক্ষকতা জীৱনত মোৰ লৈ থকাটো এটা কাম আছিলে। প্ৰথমতে লওঁ আৰু সেইটো পিছত বিতৰণ কৰোঁ। আৰু এইখিনি কাম কৰোঁতে মই অসমৰ বাহিৰে বিভিন্ন ঠাইত ঘূৰিব লগা হৈছিল। উৰিষ্যালৈ গৈছিলোঁ, ৰাজস্থানলৈ গৈছিলোঁ। তাৰ পৰাও মই বিজ্ঞান শিক্ষা আৰু অসমীয়া ভাষাৰ শিক্ষা, গণিতৰ শিক্ষা লৈ আহি প্ৰশিক্ষণ দিছিলোঁ। মই আমাৰ দৰং জিলাৰ উপৰিও লখিমপুৰ, কাৰ্বি আংলং, বৰপেটা আদি ঠাইতো এই শিক্ষক প্ৰশিক্ষণ দিবলৈ সমৰ্থ আছিল। বৰ ভাল কথা। আপোনাৰ যথেষ্ট জীৱনজুৰি বহু অভিজ্ঞতা আছে, বিশেষকৈ শিক্ষক আৰু শিক্ষকতা লগতে প্ৰশিক্ষণৰ কথাটো আপুনি ধুনীয়াকৈ ক'লে। আপুনি সৰ্বশিক্ষা অভিযান মিছনত আছিলে, আমি পাইছোঁ। যা হওক, এতিয়া আপোনাৰ অৱসৰ জীৱনত আপুনি কি কৰি আছে? কাৰণ যেতিয়া মানুহ অৱসৰ জীৱন লয় বা অৱসৰ হৈ যায়, এটা হতাশা আহি যায়। সেই সন্মানখিনি নাপায়, সেই নিজৰ ডিউটি যিটো সেৱা সেইটো বন্ধ হৈ যায়, বন্ধু বান্ধৱ কমি যায়। আপোনাৰ মাজত সেই হতাশা আছে নাই? আপুনি বৰ্তমান শিক্ষকতাৰ লগতে যেনেকৈ 95 চনটো মোৰ কাৰণে এটা মানে পৰিৱৰ্তনৰ সময় বুলি ক'ব পাৰি। সেইখিনি সময়তে মই আধ্যাত্মিক জ্ঞানৰ অনুষ্ঠান প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰোঁ।
মই নিজেও বিভিন্ন ধৰ্মীয় পন্থাৰ লগত ঘূৰি ফুৰিছিলোঁ আৰু 1978 চনৰ পৰা মাজবাট সাহিত্য সভাৰ লগত জড়িত আছিলোঁ। গতিকে সাহিত্য সংস্কৃতি আৰু সাধনাৰ ওপৰত মই বিশেষ গুৰুত্ব লৈছিলোঁ। মই আপোনাক প্ৰশ্ন কৰিম বাৰু, যদি আছেই আপুনি এজন সাহিত্যসেৱী মানুহ, সাহিত্য ভাল পায়, সাহিত্যৰ প্ৰতি সেৱা আগবঢ়াই দিছে আৰু বহু ডাঙৰ ডাঙৰ সাহিত্যিকৰ লগত আপোনাৰ উঠা বহা আছে আমি জানো। তো এই সাহিত্যৰ জগতলৈ কেনেকৈ আহিল, কাৰ প্ৰেৰণাত আহিল, এইখিনি কথা সাহিত্য সভালৈ আহিছিলোঁ মাজবাটৰ সুভাষ আচাৰ্য আৰু মাজবাট সাহিত্য সভাৰ প্ৰথম প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক আছিলে তেওঁ প্ৰথমতে খগেন্দ্ৰনাথ হাজৰিকা। মই এখেতসকলৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু তেতিয়া মই হাইলাকান্দি অধিৱেশনলৈ গৈছিলোঁ। আজি হাইলাকান্দিৰ কথা মনত পৰিছে, তেতিয়াই মই আজীৱন সভ্য হওঁ। মোৰ আজীৱন সভ্যৰ নম্বৰ হ'ল 3808, আজিও মনত আছে। আৰু তেতিয়াৰ পৰাই মই সাহিত্য সাধনৰ লগত জড়িত হ'লোঁ আৰু সেই সাহিত্য সাধনৰ লগত বৰ্তমান চন্দ্ৰপ্ৰসাদ শইকীয়া, তাৰপিছত পাটগিৰি, আমাৰ পৰমানন্দ ৰাজবংশী, এই অমল ৰাজখোৱা, এইবিলাকক পাইছিলোঁ, নগেন্দ্ৰনাথ শইকীয়া, তেখেতসকলৰ পৰা আচলতে মই বহু কথা শিকিবলৈ পাইছিলোঁ। আৰু তেতিয়াই মই দেখিছিলোঁ যে আচলতে মানুহ শুই থাকি বহি থকাতকৈ যদি ঘূৰি ফুৰা হয় আৰু এইবিলাক ভাল জ্ঞানৰ অন্বেষণ কৰা হয়, নিজেই যেনেকৈ নদী বৈ থাকে আমিও যদি তেনেকৈ ঘূৰি ফুৰি সক্ৰিয় হওঁ, নদী যেনেকৈ নৈ বৈ থাকিলে তাৰ দাম বাঢ়ে, চৰায়ে মিঠা ফল পাবৰ কাৰণে ঘূৰি ফুৰে, তে জ্ঞানী মানুহও ৰৈ নাথাকে, চৰয়তী এই শব্দটো আমি তেতিয়াই শুনিছিলোঁ। ভাল আপুনি অৱসৰ জীৱনটো সুন্দৰভাৱে এটা ধৰ্মীয় পন্থাত থাকি সাধন ভজনটোক মানে শৰীৰমুখী নকৰি ঈশ্বৰমুখী কৰিছে। আপুনি ঈশ্বৰমুখী গুৰুমুখী কৰাৰ কাৰণে আজি সুন্দৰ স্বাস্থ্যৰ মানুহ হৈ আছে আৰু সমাজ কৰ্মী হিচাপে খ্যাত হৈ আছে, বৰ ভাল কথা। আৰু কথা কি আপোনাৰ অকণমান কৃতিত্ব সাহিত্য সম্পৰ্কে আপুনি এটা কবিতা পুথিও প্ৰকাশ কৰিছে আৰু বহুকেইটা গ্ৰন্থ আপোনাৰ প্ৰকাশ উন্মুখ হৈ আছে, অকণমান ক'ব। কবিতা পুথি আচলতে কবিতা লিখা সহজ নহয়, কিন্তু মোৰ শিশু সাহিত্যৰ লগত যেতিয়া শিক্ষক হিচাপে শিশুৰ লগত জড়িত আছিলোঁ তেতিয়া শিশুৰ কবিতা পুথি এখন লিখিবলৈ বৰ ইচ্ছা গৈছিল। আৰু তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভা আৰু নলিনীবালা দেৱী এইবিলাকৰ কবিয়ে মোক আচলতে আকৰ্ষণ কৰিছিল আৰু আকৰ্ষণ কৰাৰ বিনিময়তে প্ৰথম কবিতা পুথি মই শিশুৰ কবিতা পুথি এইখন 2018 চনত মই তেতিয়া এইখন ওলালোঁ আৰু তেতিয়া বৰ্তমানো লিখি আছোঁ, কিন্তু মানে ছপা হোৱা নাই। মোৰ কেইবাখনো কিতাপ ইতিমধ্যে ছপাৰ দিছোঁ, মই ওলাব পৰা নাই, গতিকে ভৱিষ্যতে সেই কিতাপবিলাকো প্ৰকাশ হ'ব বুলি আশা ৰাখিছোঁ। বৰ ভাল কথা। আপুনি সাহিত্যসেৱী মই বুলি ক'লোঁ, আপুনি এজন কবিও, কাৰণ কবিতাৰ ৰাজ্যলৈ প্ৰৱেশ কৰিছে, ছপা কৰি উলিয়াইছে আৰু ভৱিষ্যতে আপোনাৰ যথেষ্ট কৃতি ছপা হোৱাৰ সম্ভাৱনা আছে বুলি আপুনি কৈছে, বৰ ভাল লাগিল। আপুনি এজন ধাৰ্মিক মানুহ, ধৰ্মৰ প্ৰতি আপোনাৰ এটা অনুৰাগ আছে, প্ৰতিজন ব্যক্তিয়ে ধাৰ্মিক হ'ব লাগিব, কিন্তু আপুনি বিশেষভাৱে এই আধ্যাত্মিক জগতত এই উত্থানৰ কাৰণে নিজকে ইয়াক বিকশিত কৰিবৰ কাৰণে যিটো স্পিৰিচুৱেল যিটো ৰাস্তা সেইটোত আপুনি লাগি আছে। মই জনামতে আপুনি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত সক্ৰিয় কৰ্মী আৰু এজন সেৱক, আত্মজ্ঞানৰ পন্থাত আপুনি আছে। ভাৰতবৰ্ষত কিমানবোৰ পন্থা থাকোঁতেও বৈষ্ণৱৰ পৰা আদি কৰি বহু ধৰণৰ পন্থা থাকোঁতে আপুনি প্ৰজাপিতা ব্ৰহ্মকুমাৰী আপুনি ৰাজযোগৰ সেই অনুষ্ঠানটোক আপুনি বাছি ল'লে, ইয়াৰ তাৎপৰ্যটো কি? মই আচলতে ধৰ্ম আৰু জ্ঞানৰ অনুষ্ঠান দুটা বেলেগ দিশেৰে দেখিছিলোঁ। ধৰ্ম হিচাপে মই মোৰ দামোদৰ পন্থত আছিলোঁ আৰু শংকৰ সংঘ বা কৃষ্ণগুৰু আদিৰ লগতো মোৰ বেয়া নাছিলে, মই সকলো ধৰ্মৰ লগত সমভাৱেৰে চলিছিলোঁ। কিন্তু আধ্যাত্মিক জ্ঞানৰ অনুষ্ঠান প্ৰজাপিতা ব্ৰহ্মকুমাৰীত মই সোমাওঁ আৰু তেতিয়া ইয়াৰে অসমৰে এজনী সুকৰ্মী কবিতা বহিঞ্জীয়ে মোক আচলতে তেতিয়া ৰাজস্থানলৈ লৈ যায় আৰু মই তেতিয়া ৰাজস্থানত পাইছিলোঁ
যে তাত ধৰ্ম আৰু আধ্যাত্মিক জ্ঞান এইটো আচলতে বহুতে ধৰ্ম বুলি ভাবে কিন্তু এইটো এটা আধ্যাত্মিক জ্ঞানৰ অনুষ্ঠান গতিকে বাকীবিলাক ধৰ্ম আৰু এইটো হৈছে আধ্যাত্মিক জ্ঞান আৰু সেই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু বাকীবিলাক বিদ্যালয় কিন্তু এইটো ঈশ্বৰীয় বিশ্ববিদ্যালয় য'ত ঈশ্বৰ সম্বন্ধে জানিব পাৰি ঈশ্বৰ সম্বন্ধে জানিবলৈ হ'লে নিজেই আচলতে সেইটো কৰি চাব লাগিব পঢ়া আৰু নিজে সেই অভ্যাস কৰা সাধনাত সিদ্ধি লাভ কৰা এইটো এটা বেলেগ বস্তু আমি সেই কথাটো তাতে সাধনা কৰিবৰ কাৰণে খাদ্যৰ কথা আছে নিৰামিষ ভোজী হোৱাৰ কথা আছে আমিষ আৰু নিৰামিষী তাতে দুটা কথা সোমাই আছে আৰু এই অনুষ্ঠানটো বেছি যাতে উত্তেজিত নহয় মানুহে তাৰ কাৰণে নিৰামিষ আৰু এই নিৰামিষ আহাৰেই শৰীৰৰ গঠনৰ পৰা নিজৰ চিন্তাধাৰাক বহুত পৰিৱৰ্তন ঘটায় মই সেইটো নিজেই প্ৰয়োগ কৰি চাইছিলোঁ আৰু প্ৰয়োগ কৰি চাইছিলে মই যদিও প্ৰথমতে আমিষ আছিলোঁ পাছত নিৰামিষী হ'বলৈ বাধ্য কৰিছিলোঁ আৰু মই প্ৰথমতে মানে ভাবি চিন্তি আছিলোঁ কালামৰ নিচিনা কালামে যেনেকৈ প্ৰথম খণ্ডটো আচলতে তেখেতৰ হাঁহিয়ে নাছিল আমিও শিক্ষকতা ক্ষেত্ৰত বহু ক্ষেত্ৰত আমাৰ হাঁহি নাছিল কিন্তু যেতিয়া শিশুমুখী হ'লোঁ শিশুবিলাকে হাঁহি থাকে এই কথাটোৰ কাৰণে আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যিসকল নাৰী বা মহিলা আহে তেখেতসকলৰ বহুত অভাৱৰ মাজতো হাঁহি থাকে আৰু আমি তেতিয়াই হাঁহিবলৈ শিকিছিলোঁ আৰু হাঁহিয়েই জীৱন আচলতে তেতিয়া মই আমাৰ কৃষ্ণক ভগৱান কোৱাৰ অৰ্থটো সেইটোৱে বুজিছিলোঁ যে কৃষ্ণ শব্দ আনন্দবাচক সেই কৃষ্ণক ভগৱান বুলি কোৱা হয় কৃষ্ণস্তু পৰম দেৱ গতিকে আমি কৃষ্ণক পুত্ৰৰূপে দেখিছিলোঁ সেইকাৰণে শিশু কৃষ্ণ পুত্ৰ সকলোৰে মৰমৰ কিন্তু জ্ঞানৰ বস্তু কোন ভাৰতত এই দুইটা বস্তুৱে একেলগে চলি আছে যে শিৱ 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 সনাতন শিৱক সনাতন বুলি কোৱা হয় আৰু জ্ঞানৰ অধিষ্ঠা দেৱী দেৱতা শিৱক কোৱা হয় গতিকে আৰু পুত্ৰ হিচাপে কৃষ্ণক শিশু কৃষ্ণক ভগৱান স্বৰূপে মানা হয় এই দুটা আচলতে এজনেই এটা শিশুৰূপ আৰু এটা বৃদ্ধৰূপ জ্ঞানক বৃদ্ধৰ পৰা জ্ঞান ল'ব লাগিব এইখিনি মই মোৰ আধ্যাত্মিক জ্ঞানত পাইছিলোঁ আৰু এইটো নাৰীৰ অনুষ্ঠান প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু বাকীবিলাক কিন্তু পুৰুষ অনুষ্ঠান গতিকে এইটো ভাৰত মাতা আচলতে মাতা সেই জ্ঞান লাভ দিব পাৰে কিন্তু পিতৃ থাকিব লাগিব পিতা স্বৰ্গ পিতা ধৰ্ম কিন্তু আমি এই ভাৰত মাতা এই মাতৃস্বৰূপে মাৰ পৰা আমি জ্ঞান আহৰণ কৰিব লাগিব এইখিনিয়ে মোৰ আধ্যাত্মিক জ্ঞানৰ ক'বলগীয়া বৰ ভাল কথাই কৈছে আপুনি কেনেধৰণে আধ্যাত্মিক জ্ঞানৰ আগ্ৰসৰ হ'ব পাৰি এতিয়া শাস্ত্ৰত কোৱা আছে ধ্যানমূলম গুৰু ধ্যান কৰিব লাগে আপোনালোকে ধ্যান কৰে যোগ ৰাজযোগ আছে আপোনালোকৰ মাজত সাধনা কৰে ধ্যানমূলম গুৰু মূৰ্তি বুলি কৈছে এই ধ্যানমূলম গুৰু মূৰ্তি সম্পৰ্কত প্ৰজাপিতা ব্ৰহ্মকুমাৰী কিবা সম্পৰ্ক আছে নেকি এইটোৱে আছে ধ্যানমূলম আমি পৃথিৱীত থাকিলে আমাৰ মানৱ শৰীৰ হিচাপে আমি আচলতে আমি শিক্ষক হিচাপেও ক'ব পাৰোঁ যে প্ৰথমতে আমি যেতিয়া শিক্ষক আছিলোঁ আমি আচলতে এটা অমিতাৰ ছবি আঁকি দিওঁ অমিতা আম ছবিৰে বুজাই দিওঁ কিন্তু ল'ৰাটোৱে ঘৰত গৈ প্ৰকৃত আম এটা পায় তেতিয়া তাৰ প্ৰশ্ন আহে মাকেও কয় যে আচলতে সি কয় যে আম ছবিটো আৰু মাকে কয় যে এইটোৱে আচল আম এতিয়া ল'ৰাটোৱে বুজিব পৰা হয় যেতিয়া আমটো খাই চাই ঠিক তেনেকৈ আকাৰী জীৱনবিলাক ল'বই লাগিব কিন্তু ভগৱান নিৰাকাৰ সেইকাৰণে ধাম দুখন এক ধৰাধাম ধৰাধামত জীৱ আত্মা জীৱ আৰু আত্মা থাকে তাত আকাৰ লয় গতিকে আকাৰ লোৱা বস্তুটো আকাৰেৰে শিকাব লাগিব কিন্তু পৰম ধাম হ'ল নিৰাকাৰ তাত আত্মাস্বৰূপে থাকে আৰু সেইকাৰণেই হিন্দু ধৰ্মত বা অন্য সকলো ধৰ্মতে কোৱা হয় যে আমাৰ আত্মাহে দেহটো চলাই আছে দেহটো কিন্তু সৰ্বোচ্চ নহয় দেহটোৱে দেহী হৈ কোনে চলাই আছে সেইটো যন্ত্ৰ আৰু যান্ত্ৰিক এই বস্তুটো যেতিয়া জানিব তেতিয়া অট'মেটিক ভগৱান নিৰাকাৰ এই কথাটো সকলোৱে মানে এই নিৰাকাৰ বাদটোহে আচল গতিকে সাকাৰ বাদটো কিন্তু একেবাৰে নুই কৰিব নোৱাৰি অলপ কম জ্ঞান থকাত আমি সাকাৰেৰে জানিব লাগিব আৰু পিছত
এইটো ভাবিব পৰা হ'লে নিৰাকাৰলৈ যাব লাগিব। প্ৰথমতে আমি সাকাৰৰ আলমলৈ আগবাঢ়িব লাগিব, পিছত গৈ নিৰাকাৰৰ অস্তিত্বটো অনুভৱ কৰিব পৰা যায়। বৰ ভাল কথাই কৈছে। এতিয়া ঘটনাটো হ'ল আপুনি সাধন জগতত যথেষ্টখিনি আগবাঢ়িছে। এই ৰাজযোগ যেতিয়া আছে আপোনাৰ ভিতৰত, মানুহ বাহিৰৰ পৰা দেখা নাপালেও ভিতৰৰ কথা ধেৰ আপোনাৰ সেইটো সঞ্চিত হৈ আছে। মানুহৰ জীৱনৰ উদ্দেশ্য বা কি আৰু কিদৰে চলিলে আমি কিছুমানে কয় যে ঈশ্বৰ প্ৰাপ্তি, কিদৰে চলিলে আমি ঈশ্বৰ প্ৰাপ্তি হ'ব? ভাষাতে ক'বলৈ গ'লে ধৰ্মও সেই একে কথাকে কৈছে, আধ্যাত্মিক জ্ঞানেও একে কথাকে কৈছে যে আমি পৰোপকাৰ কৰিব লাগিব। প্ৰথমতে আমাৰ কৰ্মবিলাক আমি নিজৰ কাৰণে ক'লোঁ। এটা সৰু ধাৰণাৰে গোটেই কথাখিনি ক'ব পাৰি যে আচলতে মোক জন্ম দিয়ে কোনে? পিতা মাতাই। মোক শিক্ষা দিয়ে কোনে? গুৰুৱে। মোক জ্ঞান দিয়ে কোনো? গুৰুৱে। শিক্ষাগুৰু আৰু এইটো জ্ঞানগুৰু। তাৰপিছত মোক বিয়া বাৰু কৰাই দিয়ে সমাজৰ ব্যক্তিসকলে, ঠিক মোক চাকৰি দিয়ে চৰকাৰে, ঠিক তেনেকৈ মই মৰিলেও যাব মোক। কিন্তু যদি মই কথাটো ওলোটাকৈ ভাবোঁ যে মোৰ জীৱনৰ সকলো কাম যদি আনে কৰি দিলে, মই আনৰ হৈ কি কৰিলোঁ? যে এই পৰোপকাৰটো কৰিব পৰাটোৱে আচলতে ধৰ্ম। যেতিয়া এই মানুহটোৱে বুজি উঠে যে মোৰ আনে কৰা কামবিলাকক সেইবিলাকতো মোৰ ধাৰ হৈ থাকিল, এইকাৰণে সেইবিলাকক ঋণ বুলি কোৱা কৈছে, আৰু সেইবিলাককে আদিগুৰু, শিক্ষাগুৰু, অনাদি গুৰু, গুৰু বুলি কোৱা হৈছে। এই গুৰু ঋণ পৰিশোধ কৰিব লাগিব, পিতৃ মাতৃ ঋণ, সমাজৰ যিটো ঋণ সেইটো দেশৰ দহৰ হৈ যদি কাম কৰিব পৰা নাই, তে সমাজৰ ঋণো আমি খুজিব নোৱাৰিম। সেয়ে আধ্যাত্মিক জ্ঞানেৰে মই কোন, মই ক'ৰ পৰা আহিছোঁ, আচলতে নিজক চিনিব লাগিব। যেতিয়ালৈকে নিজক চিনিম তেতিয়াহ'লে আনক চিনা যায়। আমি প্ৰথমতে আনক চিনো, কিন্তু আনক চিনাৰ পিছতো, গোটেই ৰাজ্য জয় কৰাৰ পিছতো নিজৰ কিন্তু জয় কৰিব পৰা নাযায়। মই আদিতেই ভাবোঁ এইটো যে আচলতে গোটেই পৃথিৱীখন জিতা সহজ, মানে বুদ্ধদেৱ বা অশোক আদিও কৈছে, কিন্তু জীৱন যুদ্ধত নিজক জিতা বৰ টান। গতিকে মই কোন এই কথাটো ভালকৈ জানিব লাগিব, আৰু মই ক'ৰ পৰা আহিছোঁ, আৰু মই পূৰ্ণতা নাপালে, ভাল কাম নকৰিলে পূৰ্ণৰ ঠাইলৈ যাব নোৱাৰিম। এইখিনি আপুনি কৈছে, বঢ়িয়া কথাই কৈছে। মানুহৰ জীৱনৰ উদ্দেশ্য হ'ল আত্মজ্ঞান প্ৰাপ্তি, আত্মানম বৃদ্ধি। গীতাত কৈছে আত্মানম বৃদ্ধি, তুমি নিজে আজি জানি লোৱা, আৰু জানি ল'লে তোমাৰ ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গটো প্ৰশস্ত হ'ব বুলি আপুনি কৈছে। এতিয়া কথাটো হ'ল কি, এই যে আমাৰ মাজত যুৱ সমাজ, ভাইটি ভণ্টিহঁত আছে আমাৰ মাজত, উঠি অহা প্ৰজন্ম যিটো, এই প্ৰজন্মৰ কাৰণে আমি বহু আশা ৰাখিছোঁ, কিন্তু এই প্ৰজন্মই সংসাৰখন সুন্দৰ বনাব, পৃথিৱীখন সুন্দৰ কৰিব। কিন্তু এই বৰ্তমান বাঢ়ি অহা যুৱ সমাজৰ প্ৰতি আমাৰ অলপ চিন্তা ভাৱনা হৈছে। তেওঁলোকৰ চলন বলন, শিক্ষাই হওক, বৈবাহিক কামৰ ক্ষেত্ৰতে হওক, নিজৰ খেয়াল খুচিমতে বহু ধৰণৰ কিবা কিবি কৰি আছে, অলপ খেলি মেলি। পিতৃ মাতৃৰ মনতো ভাল লগা নাই, সমাজখনে ভাল নাপায়, সিমান চৰকাৰৰ সমস্যা হৈছে। আপুনি এই যুৱ চামক আপুনি কি ক'ব, কেনেদৰে চলিলে অকণমান ভাল হয়, এটা আশা ভৰসা স্থল পোৱা যায়? যুৱকৰ লগত বা শিশুৰ লগত আমি লাগি থাকিলোঁ। শিশু আচলতে কোনোদিনেই বেয়া নহয়, আৰু শিশু জন্ম দিয়া মা দেউতাসকল যদি সৎভাৱপন্ন হয়, বেয়া বস্তুৰ উৎপত্তি হ'ব নোৱাৰে। আজিৰ চামটো শিশুবিলাক বেয়া হোৱাৰ গুৰিতেই, উচ্ছৃংখল হোৱাৰ গুৰিতেই মই অভিভাৱক বা মা দেউতাকে কৰিব বিচাৰোঁ যে তেখেতসকলে আজি তেখেতসকলৰ শিশুক নৈতিক শিক্ষা কিমান দিয়ে, নৈতিক ভাৱপন্নৰে নিজৰ পৰিয়ালৰ বা আধ্যাত্মিক ভাৱে লাগি থাকি তেখেতসকলৰ শিশুক শিকাইছে নে নাই। যদি ঘৰতেই শিশুক আনৰ বস্তু ল'বলৈ শিকোৱা হয়, তেতিয়া সি চোৰ বদমাছ বেয়া হ'বই, আৰু তাক যদি এটা কিবা বস্তু আনিলে ভুলতেই তাক বাধা দিয়া যায়, তেতিয়াহ'লে সেই শিশু সৎমুখী হ'ব। আৰু এতিয়া আচলতে মোবাইল বা অন্য এইবিলাক ভালকৈ জানিলে ভাল হয়, কিন্তু এতিয়া আমাৰ এই কথাবিলাকো নাজানাৰ কাৰণে বেয়া দিশটো বেছিকৈ ব্যৱহাৰ হৈছে। আমি যিমান সময়ত যিটো বস্তু ব্যৱহাৰ কৰিব দিব লাগে সেইটো নজনাকৈ দিয়া হৈছে। শিশু এটাক প্ৰথমতে আধ্যাত্মিক জ্ঞান দিব লাগে বা আমাৰ নৈতিক শিক্ষাৰে খেলা ধূলা কৰিব দিব লাগে, কিন্তু এতিয়া আমি বোজা বেছি দিওঁ। আজি আমি শিক্ষাৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে তাত 3 বছৰ হোৱাত যিটো সময় খেলাৰ সময়, সেইটো আমি কিতাপৰ বোজা দি স্কুললৈ পঠাই দিছোঁ। আচলতে এইটো এটা মানে
অবিজ্ঞানসন্মত শিক্ষা য'ত আমি লোটটো দিয়া হৈছে কিন্তু কোৱা হয় মাতৃভাষাত শিক্ষা দিব লাগে আজি আচলতে মাতৃভাষাত শিক্ষা দিয়েনে এইটো অধপতনৰ কাৰণ নহয়নে যেতিয়া কি পূৰ্ণভাৱে মাতৃভাষাই জনা হোৱা নাই তাক আন ভাষাত শিক্ষা দিয়া হৈছে গতিকে সেইবিলাক শিক্ষাও এটা অধপতন হয় যে তাৰ নিজৰ মাতৃভাষা নজনাকৈ আন ভাষা শিকিবলৈ গৈছে আৰু যিবিলাকে শিক্ষা দিছে সেই যি ভাষাত শিকাইছে সেই ভাষাটো নোৱাৰে ঘৰত আহি কিছুদিন জনাৰ পিছত সেই শিক্ষাবিলাকক যেন আধৰুৱা হয় গতিকে মই যুৱচামক ক'ব বিচাৰিছোঁ আৰু আজি সমাজত নিজে মাক বাপেকে সুখাদ্য ৰান্ধি ল'ৰা ছোৱালীক নোখোৱায় আৰু সেইটো কি হয় পেকেট খাদ্য গতিকে পেকেট লাঞ্চ খুৱায় গতিকে সেইটো আচলতে কোনে বনাইছে কেতিয়া পেকেটিং কৰিছে সেই খাদ্য যদি মছলাযুক্ত খাদ্যবিলাক জিভাত এবাৰ লাগে তেতিয়া সি ঘৰৰ খাদ্যটো সোৱাদ নাপায় মোৰ মানে নৱজন্মৰ পিতৃ মাতৃ বা অভিভাৱকসকলে এটি প্ৰশ্ন মানে মানে কৰিবলগীয়া কাম যে তেখেতসকলে যাতে শিশুক নিজেই বনাই নিজৰ খাদ্যবিলাক খুৱাই গঠন কৰে আপুনি কৈছে ঘৰখনত সংস্কাৰৰ শিক্ষা হ'ব লাগে নীতি নিয়ম আচাৰ আচৰণ মাতৃভাষাৰ প্ৰচলন বিদ্যালয়তো মাতৃভাষাৰ প্ৰচলন হ'ব লাগে এতিয়া বিদেশী ভাষা শিকিলে সেই ভাষাৰ সংস্কাৰো লগে লগে আহি যায়গৈ গৈ শেষত গৈ বেলেগ ধৰণৰ এটা উদ্ভাত সমাজৰ সৃষ্টি হয়গৈ আপোনাক যথেষ্ট ধন্যবাদ আপুনি হৈ গৈ ভাল লাগিছে ভগৱান শ্ৰীকৃষ্ণই গীতাত এঠাইত কৈছে নাস্তিৰ বুদ্ধি অযুক্তস্য নচা যুক্তস্য ভাৱনা নচা ভাৱয়ৰ শান্তি অশান্তস্য কুতঃ সুখম আমাৰ জীৱনৰ বহুতৰেই প্ৰধান উদ্দেশ্য হ'ল সুখ প্ৰাপ্তি যেনেকৈ হওক পৰিবাৰ পৰিজনে মিলি সুখত যাতে থকা যায় সমাজতো থাকি যাতে সুখ অনুভৱ হয় তো এই সুখৰ সন্ধানত আমি লাগি আছোঁ আপুনি এজন সাধক মানুহ আপোনাৰ বিৰাট সংস্থাৰ লগত জড়িত হৈ আছে সাধন ভজন কৰিছে বহু বছৰ হৈ গ'ল আপোনাৰ সাধনাৰ মাধ্যমেদি আপোনাৰ অভিজ্ঞতাৰ মাধ্যমেদি সুখ প্ৰাপ্তিৰ উপায়টো কি আছে বৰ ধুনীয়া প্ৰশ্ন এইটো এই প্ৰশ্নটো সুখ আচলতে শৰীৰত পোৱা যায় সুখটো পাবলৈ হ'লে বিজ্ঞানৰ আৱিষ্কাৰেৰে সেই সুখবিলাক পোৱা যায় আজি যেনেকৈ ফেন আছে বতাহ পাওঁ তেনেকৈ ভাত ৰন্ধাৰ কাৰণে গেছ আছে আমি এইবিলাক সুখ পাওঁ কিন্তু পুত্ৰ আছে ল'ৰা ছোৱালী আছে সুখ পাওঁ কিন্তু শান্তিটোৱে আচল বস্তু সুখ আৰু শান্তিৰ সংজ্ঞা টকা পইচাই শান্তি দিব নোৱাৰে পুত্ৰ কন্যাই মানুহক সুখ দিয়ে কিন্তু পুত্ৰ কন্যাৰ আচৰণ যদি ভাল নহয় তেতিয়াহ'লে শান্তিটো দিব নোৱাৰে মই ভাবোঁ সুখ আৰু শান্তি আনিবলৈ হ'লে দুয়োটাৰে সমিল হ'ব লাগিব আমাক সুখ লাগিব সুখটো দৈহিকভাৱে পোৱা বস্তু আৰু শান্তিটো মনেৰে পোৱা বস্তু আচলতে মনত যেতিয়া শান্তি হয় তেতিয়াহে বুদ্ধিৰ বিকাশ হয় আমি আচলতে জ্ঞানী বুলি ক'বলৈ হ'লে বুদ্ধিৰ বিকাশ হ'ব লাগিব আৰু বুদ্ধিৰ বিকাশ হ'বলৈ হ'লেও আমি জীৱসৃষ্ট মানৱ হিচাপে সকলো মানুহৰে জ্ঞান আছে জ্ঞান থাকিলে তাতকৈ অলপ ডাঙৰটোকে কয় জ্ঞান থাকিলেই নহ'ব বোধ থাকিব লাগিব বোধ থাকিলেই নহয় যে এইটো জীৱনত প্ৰয়োগ কৰিব লাগিব যে আমাৰ মা দেউতাসকলে সেইটো প্ৰয়োগ কৰিব লাগিব আৰু অলপ বেছি বুদ্ধি থকাসকলে সেইটো প্ৰয়োগ কৰোঁতে কৌশল জানিব লাগিব গতিকে মই ভাবোঁ জ্ঞান বোধ প্ৰয়োগ কৌশল এই চাৰিওটা যেতিয়া বিকাশ হ'ব তাকহে পূৰ্ণাংগ শিক্ষা বুলি ক'ব পাৰি আৰু এই পূৰ্ণাংগ শিক্ষা থকা মানুহ এজনেহে ধৰ্ম আৰু আধ্যাত্মিক জ্ঞান বিচাৰ কৰিব পাৰে গতিকে আমি ভাবোঁ আত্মাবোধ থাকিব লাগিব শৰীৰৰ যেনেকৈ শৰীৰৰ মাধ্যম চলু ধৰ্ম সাধনম শৰীৰ থাকিলে ধৰ্ম সাধন হয় কিন্তু যদি শৰীৰৰ আত্মাক ভালকৈ চিনি নাপায় তেতিয়াহ'লে জ্ঞানৰ বিকাশ নহয় মোৰ ক'ব লগা সেইটোৱে আৰু এইটো গীতাও সেইটো কোৱা হৈছে সাধনা যোগ 18টা অধ্যায়ৰে এয়া যোগ দিছে আৰু 9ম অধ্যায়টো সেইকাৰণে কোৱা হৈছে যে সেইটো হৈছে ৰাজযোগ আমি ৰজা হ'বলৈ হ'লে আমি ৰাজ্যৰ ৰজা হোৱা কথা ইয়াত কোৱা নাই যে আমাৰ ৰিপুবিলাকক দমন কৰি যেতিয়া মানৱ ৰজা হ'ব পাৰিব সেইটোহে আচল ৰজা
বহুত বহুত ধন্যবাদ আপোনাক। ভালেখিনি আপুনি তত্ত্বগধুৰ কথা ক'লে। এতিয়া আপোনাক মই হঠাতে প্ৰশ্ন এটা কৰিছোঁ। আপুনি আপোনাৰ ঘৰত আনন্দমৰে শুই আছে, ৰাতিৰ কথা, অন্ধকাৰ ৰাতি, বাটত দৰ্জাত কোনোবাই ঢকিয়ালে, আপুনি যে দাস দা অমুক দাস দা বুলি মাতিলে, চিনা চিনা যেন লাগিল। আপুনি দৰ্জা খুলি দেখে যে এজন বন্দুকধাৰী মানুহ আহি উপস্থিত হৈছে। তেওঁ বেয়া মানুহ নহয়, আপোনাৰ কোনো ভাবুকি দিবলৈ অহা নাই। কৈছে যে মোৰ লগত 5 লাখ টকা আছে, এই টকাখিনি আপুনি ৰাখক, যেতিয়াই মই বিচাৰিম তেতিয়া আপুনি মোক দিব বা আপুনি ব্যৱহাৰ কৰিব পাৰে বুলি কয়। আচলতে মই তেখেতৰ চকুমুখ চালে কোৱা কথা আৰু চকুমুখৰ চেহেৰা দুটা ধৰা যায়। আচলতে সকলো মানুহ বেয়া থাকিলেও কেতিয়াবা ভাল চিন্তন লৈ আহে, আৰু ভাল চিন্তন দেখুৱালেও কেতিয়াবা বেয়া উদ্দেশ্য লৈ আহে। সেইটো আমি বুজি ল'ব লাগিব, কিন্তু তাক ভাল ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে তাক বহি মই মোৰ এগিলাচ পানী খাবলৈ দিম, আৰু যদি ই মোৰ পানী খায় তেতিয়া garanim যে আচলতে তাৰো চিন্তাটো সৎ আছে। মই তাৰ বস্তু লোৱাৰ আগতে মোৰ পানীগিলাচ সি খায়নে নাই মই কিন্তু পৰীক্ষা কৰিম। মোৰ যদি পানীগিলাচ নাখায় তেতিয়াহ'লে মই পাছত কৈয়ে দিম যে আপুনি মোৰ পানীগিলাচকে গ্ৰহণ কৰা নাই, আৰু মই আপোনাৰ বস্তুটো কেনেকৈ গ্ৰহণ কৰোঁ। তেওঁ কিন্তু অস্ত্ৰধাৰী মানুহ, আপোনাক অস্ত্ৰধাৰী ক্ষতি কৰিলে তেখেতৰ নিশ্চয় চিন্তা আহিব। বন্দুক চলাৰ আগতে মাথাৰেহে কাম কৰে, ক'ত মাৰিব। গতিকে মই যেতিয়া তাত মাথাত আঘাত কৰিম, মূৰত আঘাত কৰিম, তাৰো কিবা স্বজ্ঞান আহিব। আৰু এনেকুৱা বন্দুকধাৰী মই নিজেই পাইছোঁ আন্দোলনৰ সময়ত। তেতিয়া আমাক চিনি পায়, আমি চিনি নাপাওঁ। তেতিয়া দাদা আপুনি ৰাতি ইয়াত কিয় আহিছে বুলি মোক কেনেকৈ বিদায় দিয়া মানুহ মই পাইছোঁ। এইখিনি কথা। গতিকে বন্দুকধাৰী হৈ থাকিব নোৱাৰে, তাৰ চিন্তাধাৰা মহৎ হৈ যায়। মানুহজনক আপুনি অকণমান চালি জাৰি চাইহে কাম ফেৰা কৰিব। আপোনাক বহুত বহুত ধন্যবাদ দাস ডাঙৰীয়া। ভাগ্যৱত আপোনাক পাইছোঁ। দিগদৰ্শন অসমৰ মজিয়াত কিছু কথা আলোচনা হ'ল, আৰু অদূৰ ভৱিষ্যতে আকৌ আমি বহাৰ সম্ভাৱনাও আছে। আজিলৈ অনুষ্ঠানটো আমি সামৰিব ওলাইছোঁ। আপোনালৈ পুনৰ নমস্কাৰ। আপোনাক নমস্কাৰ জনাই এই যে মোক খন্তেক সময় খৰচ কৰিলে তাৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ, আৰু আগলৈ পোৱাৰ আশা ৰাখিছোঁ। ধন্যবাদ।